নমস্কাৰ, এটা নতুন ভিডিঅ' সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে সকলোকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আজিৰ এই ভিডিঅ'টোত আমি মেইনছৰ এটা গুৰুত্বপূৰ্ণ বিষয় চিটিজেন চাৰ্টাৰ আৰু ই গভাৰ্নেন্সৰ ওপৰত আলোচনা কৰিম। যিসকলে মেইনছ পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে, মই আশা কৰিছোঁ যে ইয়াৰ লগত জড়িত যিখিনি বেছিক কথা তেওঁলোকে জানে। গতিকে মই এই ভিডিঅ'টোৰ জৰিয়তে কিছু আইডিয়া তেওঁলোকক দিবৰ কাৰণে চেষ্টা কৰিম যে কোনখিনি কেনেকৈ পঢ়িলে তেওঁলোকে এটা ভাল এনচাৰ লিখাৰ ক্ষেত্ৰত সহায় হ'ব। লগতে মই আমি গভৰ্ণমেণ্ট ৱেবছাইটৰ পৰা কি ধৰণে পঢ়িব লাগে সেই বিষয়ে কিছু পৰামৰ্শ দিম। আৰু এই ভিডিঅ'টোৰ আৰম্ভণিতে মই গভৰ্ণমেণ্ট ৱেবছাইটত কিখিনি কথা চিটিজেন চাৰ্টাৰৰ লগত জড়িত আছে সেইখিনি দেখাবৰ কাৰণে চেষ্টা কৰিম। চিটিজেন চাৰ্টাৰৰ ওপৰত আগৰ কুৱেশ্যন ডিছকাছ কৰাৰ আগতে আমি গভৰ্ণমেণ্ট ৱেবছাইটৰ পৰা চাওঁ। এই ধৰণে আপোনালোকে গুগলত চিটিজেন চাৰ্টাৰ টাইপ কৰিলে এইটো আপোনালোকৰ সন্মুখত এইটো ফাৰ্ষ্ট যিটো লিংক আহিব এইটো গভৰ্ণমেণ্ট ৱেবছাইট হয়। গতিকে ইয়াত যদি আমি চাওঁ, পোনপ্ৰথমে আমি কি হয় সেই বিষয়ে ইয়াত ধুনীয়াকৈ লিখা আছে। প্ৰিলিমিনেৰীৰ কাৰণে খুব জৰুৰী হয়। কিছু সময় আগতে মই এই গোটেই কথাখিনি পঢ়ি চাইছিলোঁ। গতিকে ইয়াৰ পৰাও আমাৰ প্ৰিলিমিনেৰীৰ কাৰণে পইণ্ট বনিব পাৰে আৰু মেইনছৰ কাৰণে আমি জেনেৰেলি গভৰ্ণমেণ্ট ৱেবছাইট চালে আমাৰ কাৰণে বেছি ভাল। চিটিজেন চাৰ্টাৰ আচলতে অন্য একো নহয়, এটা ডকুমেণ্ট হয় যাৰ জৰিয়তে পাব্লিক ছাৰ্ভিচ ডেলিভাৰীৰ ক্ষেত্ৰত যিখিনি ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিব লাগে গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টবিলাকে সেইটোৰ কথাই ইয়াত উল্লেখ কৰিছে। চিটিজেন চাৰ্টাৰ ৰিপ্ৰেজেণ্টছ দ্য কমিটমেণ্ট অফ দ্য অৰ্গেনাইজেশ্যনছ টুৱাৰ্ডছ standard quality and time frame of service delivery, grievance redress mechanism, transparency and accountability. The Department of Administration Reforms and Public Grievances in the Ministry of Personnel, Public Grievances and Pension, Government of India, in its effort to provide more responsive and citizen-friendly governance, coordinates the efforts to formulate the operationalized citizen charter. গতিকে এইখিনি ধুনীয়াকৈ আছে। অৰিজিনেল প্ৰিন্সিপলটো আপোনালোকে চাব। মই জাষ্ট আপোনালোকক ৱেটো দেখাইছোঁ। আপোনালোকে গম পাব যে কিতাপ পঢ়ি থকাতকৈ যদি আমি ৱেবছাইটৰ পৰা চাওঁ, ইয়াত অৰিজিনেল আৰু প্ৰিন্সিপলখিনি ধুনীয়াকৈ দিয়া আছে। আৰম্ভণিতে 6টা প্ৰিন্সিপলৰ ওপৰত বেছ কৰি ফ্ৰেম কৰা হৈছিলে। প্ৰথমটো হ'ল কোৱালিটি। বেছিক অবজেক্টিভটো ইয়াত দিয়া আছে, ইজ টু এম্পাৱাৰ দ্য চিটিজেন ইন ৰিলেশ্যন টু পাব্লিক ছাৰ্ভিচ ডেলিভাৰী। কোৱালিটিটো হৈছে ইম্প্ৰুভিং দ্য কোৱালিটি অফ ছাৰ্ভিচ। চইচ হৈছে ৱেৰ এভাৰ পচিবল। ষ্টেণ্ডাৰ্ডছ স্পেচিফাই হোৱাট টু এক্সপেক্ট এণ্ড হাউ টু এক্ট ইফ ষ্টেণ্ডাৰ্ডছ আৰ নট মিট। মানে যিখিনি ষ্টেণ্ডাৰ্ডছ ইয়াত ধৰি দিয়া হৈছে সেইখিনি যদি ফুলফিল নহয় কি ধৰণৰ ষ্টেপ ল'ব সেইটোৰ বিষয়ে কৈছে। ভেলু ফৰ দ্য টেক্স পেয়াৰ্ছ মানি, যিহেতু আমি টেক্স পে' কৰোঁ গতিকে মানিৰ ভেলুটোৰ ওপৰত ইয়াত গুৰুত্ব দিয়া হৈছে। একাউণ্টেবিলিটি ডেফিনেটলি লাগিব ইণ্ডিভিজুৱেল এণ্ড অৰ্গেনাইজেশ্যনছ, ট্ৰান্সপাৰেঞ্চি ৰুলছ, প্ৰচিডিঅ'ৰ, স্কিমছ এণ্ড গ্ৰিভেঞ্চেছ। ইণ্ডিয়াৰ চিনটো ইয়াত দিয়া আছে, কি ধৰণৰ সমস্যা আছে তাৰ ওপৰত বেছ কৰি ইয়াত দিয়া আছে। প্ৰথম ব্ৰেকআপটো মই ইণ্টাৰেষ্টিং পাইছিলোঁ সেইকাৰণে চাইছোঁ যে over the years in India significant progress has been made in the field of economic development. Economic developmentor ক্ষেত্ৰত significant progress হৈছে। লিটাৰেচি ৰেটটো ইনক্ৰিজ হৈছে, ছাবষ্টেঞ্চিয়েল ইনক্ৰিজ হৈছে। 51.60%ৰ পৰা 65.38%ত আহিছে লাষ্ট ডিকেডত। গতিকে ইণ্ডিয়ান চিটিজেনে এৱেৰ হৈছে তেওঁলোকৰ অধিকাৰবিলাকৰ সম্পৰ্কে। Citizens have become more articulate and expect the administration not merely to respond to their demand but also to anticipate them. এইটো এতিয়া লাহে লাহে চিটিজেনৰ মাজত এৱেৰনেছটো আহিছে, কেৱল মাত্ৰ কামটো কৰি দিয়াই নহয়, তাত তেওঁলোকৰ যিখিনি ডিমাণ্ড থাকে তাক যদি ৰেছপণ্ড কৰে আৰু এণ্টিচিপেটো কৰে সেইটোৰ ওপৰত মানুহবিলাক এতিয়া এৱেৰ হৈছে, কাৰণ লিটাৰেচি ৰেটটো বাঢ়িছে। এইটো শ্বৰ্ট ফৰ্মত DARPG যিটো কয়, ডিপাৰ্টমেণ্ট অফ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ এণ্ড পাব্লিক গ্ৰিভেন্স ইনিচিয়েট দ্য টাস্ক of coordinating, formulating and operationalizing citizen charter. গতিকে ইয়াত বিভিন্ন ধৰণৰ কথা ইয়াত আছে যে চাৰ্টাৰ্ছ এক্সপেক্টেড টু ইনকৰ্পৰেট দ্য ফলোয়িং এলিমেণ্ট। এই এলিমেণ্টকেইটা লাগে আমাক। ভিজন এণ্ড মিছন ষ্টেটমেণ্ট আছে, ডিটেইলছ অফ বিজনেছ ট্ৰানজেক্টেড বাই অৰ্গেনাইজেশ্যন, ডিটেইলছ অফ ক্লায়েণ্টছ, ডিটেইলছ অফ ছাৰ্ভিচ প্ৰভাইডাৰ। ইয়াত গতিকে আপোনালোকে চিটিজেন চাৰ্টাৰৰ ইভালুৱেশ্যন পাৰ্টটো চাব, ইয়াত দিয়া আছে ভালদৰে। মই এতিয়া পঢ়ি নাযাওঁ, আপোনালোকক মই ৱেটো দেখাইছোঁ। গতিকে ইয়াৰ পৰা গোটেইখিনি আমি মুখস্থ কৰাৰ প্ৰয়োজন নাই, বাট মই যি 6টা প্ৰিন্সিপল ক'লোঁ যে যাৰ ওপৰত বেছ কৰি অৰিজিনেলি ফ্ৰেম কৰা হৈছিল এইটো আপোনালোকে চাব, এই 6টা প্ৰিন্সিপল। আৰু মেইনলি ইয়াত যিখিনি দিয়া আছে ইয়াৰ মেইন পাৰ্পজটো কি, এবাউট চিটিজেন চাৰ্টাৰ ইয়াত দিয়া আছে। গতিকে এইখিনি আপোনালোকে লিখি ৰাখিব। ইয়াৰ জৰিয়তে যিকোনো এটা এনচাৰ যদি ষ্টাৰ্ট কৰিব লগা হয় ইয়াৰ জৰিয়তে আপোনালোকে আৰম্ভ কৰিব পাৰিব।
এতিয়া আমি আহোঁ চিটিজেন চাৰ্টাৰৰ ওপৰত বা গভাৰ্নেন্স পাৰ্টটোৰ ওপৰত কি ধৰণৰ কুৱেশ্যন আহিছে, কাৰণ ছাত্ৰ ছাত্ৰীয়ে এই পাৰ্টটো যথেষ্ট অসুবিধা পাই আছে। গতিকে আমি সেই বিষয়ে চাম গভাৰ্নেন্সৰ ওপৰত কি ধৰণৰ কুৱেশ্যন আহিছে। আমি যদি পুৰণা কুৱেশ্যন চাওঁ, ইয়াত বিভিন্ন ৱেবছাইটত বিভিন্ন ধৰণৰ কুৱেশ্যন থাকে, কিন্তু মই খুব ধুনীয়াকৈ দিয়া পাইছিলোঁ। এটা ইয়াত ইম্পৰ্টেণ্ট মাইক্ৰ' চিলেবাছ এটা আছে, আপোনালোকে চাব। এইটো IS স্ক'ৰত মই পাইছিলোঁ। গতিকে তাত আপোনালোকে যদি চাই কিখিনি বস্তু আপোনালোকে পঢ়িব লাগিব গভাৰ্নেন্সৰ কাৰণে। কনচেপ্ট অফ গভাৰ্নেন্স, ইছ্যুজ কনচাৰ্নিং গভাৰ্নেন্স হয় ৰাইট বেজ এপ্ৰ'চ ইন পলিচি মেকিং, পাব্লিক পলিচি মেকিং এণ্ড পলিচি ইমপ্লিমেণ্টেশ্যন, হাউ টু এষ্টাব্লিছ গুড গভাৰ্নেন্স। ট্ৰান্সপাৰেঞ্চি একাউণ্টেবিলিটিৰ ক্ষেত্ৰত থাকিব ৰাইট টু ইনফৰমেশ্যনটো ভালদৰে চাব, কাৰণ এক্ট হয়। চিটিজেন চাৰ্টাৰ আছে, কিন্তু বাকী কিছুমান টপিক আপোনালোকে নিজেই বনাই লিখিব পাৰিব। যেনেকৈ মই যদি কওঁ ৰুলছ অফ চিভিল ছাৰ্ভিচেছ ইন ডেম'ক্ৰেচি, অলপ পঢ়িলে আপোনালোকে পাৰিব। বাকী ইয়াত ই গভাৰ্নেন্সৰ কথাখিনি আমি জানিব লাগিব। ৰোল অফ মিডিয়া ইন ব্ৰিংগিং ট্ৰান্সপাৰেঞ্চি এণ্ড একাউণ্টেবিলিটি, এইবিলাকো আমি অকণমান আইডিয়া কৰিলে লিখিব পাৰিম। ছ'চিয়েল মিডিয়াৰ এণ্ড একাউণ্টেবিলিটি, তাৰ ওপৰতো আমি নিজে বনাই লিখিব পাৰিম। বাট এই যিখিনি মাইক্ৰ' চিলেবাছ, সেই মাইক্ৰ' চিলেবাছখিনি আপোনালোকে ইয়াত পাই যাব। ইউটিলাইজেশ্যন অফ পাব্লিক ফাণ্ড, ছিগনিফিকেন্স অফ পাব্লিক একাউণ্টছ কমিটি, চেলেঞ্জেছ অফ কাৰাপশ্যন এণ্ড ইনকম্পিটেন্স, এইটো আপোনালোকে নিজেই লিখিব পাৰিব। পাব্লিক ফাণ্ডৰ ইউটিলাইজেশ্যনৰ ক্ষেত্ৰত প্ৰেক্টিকেলি আপোনালোকে সেই সমস্যাবোৰ দেখাই পাই আছে। পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেমটোৰ ড্ৰবেক আছে, বা একাউণ্টেবিলিটি ট্ৰান্সপাৰেঞ্চিৰ কথা আমি ক'ব পাৰোঁ। বা গ্ৰাছৰুট লেভেলত যিবিলাক মানুহ জড়িত হৈ থাকে ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত, তেওঁলোকে কাৰাপ্ট প্ৰেক্টিচৰ লগত ইনভলভ থাকে, এনেধৰণৰ বিভিন্ন পইণ্ট আছে যিবোৰ মই আলোচনা কৰিম। বাট আপোনালোকক মই জাষ্ট ৱেটো দেখাইছোঁ। নেক্সট আমি কুৱেশ্যন যদি চাওঁ, ইয়াত ফৰাম IS-ত খুব ধুনীয়াকৈ দিয়া আছে, গোটেই কুৱেশ্যনখিনি একেলগে দিয়া আছে। গতিকে মই তাত আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। 2022-ত গতিশক্তি যোজনাৰ ওপৰত আহিছিলে। আৰ্ণ হোৱাইল ইউ লাৰ্ণ স্কিম নিডছ টু বি ষ্ট্ৰেংথেন, ডাইৰেক্ট স্কিম আহিলে আমি অলপ জানিব লাগিব। নেক্সট, ইন দ্য কণ্টেক্সট অফ নিউ লিবাৰেল পেৰাডিজিম অফ ডেভেলপমেণ্ট প্লেনিং, মাল্টি লেভেল প্লেনিং ইজ এক্সপেক্টেড টু মেক অপাৰেশ্যন কষ্ট ইফেক্টিভ, ৰিমুভ মেনি ইমপ্লিমেণ্টেশ্যন ব্লকেজেছ। এতিয়া এই কুৱেশ্যনটোৱে চাওক, 4 নম্বৰ কুৱেশ্যনটো যথেষ্ট দীঘল আছে। প্ৰথমতে ষ্টেটমেণ্টখিনি দিছে আৰু পাছত আপোনালোকক কুৱেশ্যনটো সুধিছে। গতিকে এনেধৰণৰ কুৱেশ্যনবোৰ এটেম্প কৰোঁতে খুব সাৱধানে কৰিব লাগিব, মূল যিটো কনচেপ্ট বুজি পাব লাগিব। The need for cooperation among various service sector has been an inherent component of development discourse. গতিকে বেলেগ বেলেগ ছাৰ্ভিচেছৰ মাজত কোঅপাৰেশ্যনৰ খুব প্ৰয়োজনীয়তা থাকে ডেভেলপমেণ্ট পাৰ্পজৰ কাৰণে। পাৰ্টনাৰশ্বিপ ব্ৰিজেছ ব্ৰিং দ্য গেপ এমং দ্য চেক্টৰ, পাৰ্টনাৰশ্বিপে মানে যিখিনি গেপ থাকে, গেপৰ মাজত দলং বা ব্ৰিজ হিচাপে কাম কৰে, কানেকশ্যনটো আনি দিয়ে। যে কৈছে ইট অলছ' ছেট ইন মোশ্যন এ কালচাৰ অফ কলাবৰেশ্যন এণ্ড টিম স্পিৰিট। গতিকে কলাবৰেশ্যন আৰু টিম স্পিৰিটৰ ওপৰত আল্টিমেটলি কৈছে ইন লাইট অফ ষ্টেটমেণ্ট এবভ এক্সামাইন ইণ্ডিয়াছ ডেভেলপমেণ্ট প্ৰচেছ। ভেৰি চিম্পল, এইটো আপোনালোকে কনচেপ্টৰ ওপৰত বেছ কৰি ধুনীয়াকৈ লিখিব পাৰিব। গভাৰ্নেন্সৰ যি কলাবৰেশ্যন আৰু কোঅপাৰেশ্যন যিটো মাইক্ৰ' চিলেবাছৰ পাৰ্ট হয়, কথাখিনি জানিলে আপোনালোকে এই কুৱেশ্যনটো ধুনীয়াকৈ এটেম্প কৰিব পাৰিব। ইয়াত কলাবৰেশ্যন আৰু টিম স্পিৰিটৰ জৰিয়তে আমি কেনেকৈ ডেভেলপমেণ্ট প্ৰচেছটো আগবঢ়াই নিব পাৰোঁ, বিভিন্ন ছাৰ্ভিচ ছেক্টৰৰ মাজত পাৰ্টনাৰশ্বিপ থাকিলে কি ধৰণে গেপখিনি নাইকিয়া কৰাৰ ক্ষেত্ৰত সুবিধা হয়, তাৰ কথা লিখিলেই হ'ল। এই ধৰণে বিভিন্ন কুৱেশ্যন আছে। কুৱেশ্যনখিনি যথেষ্ট আণ্ডাৰষ্টেণ্ডিঙৰ প্ৰয়োজন হয়। গতিকে আজিৰ এই প্ৰশ্নখিনিৰ আধাৰতে আমি গভাৰ্নেন্স পাৰ্টটোৰ কিছু কুৱেশ্যন ডিছকাছ কৰিবৰ কাৰণে চাম। মিড ডে মিলৰ ওপৰতো আহিছে। গতিকে মই চেষ্টা কৰিম যাতে এই কুৱেশ্যনছখিনি আমি অতি সোনকালে যাতে আপোনালোকৰ কাৰণে এনচাৰ সহ আপোনালোকক প্ৰভাইড কৰিব পাৰোঁ, মই চেষ্টা কৰিম। যিহেতু বহুতে মোক কৈ আছে যে পলিটিটো অলপ বাল্কি পাইছে, যিমানখিনি টপিক আছে টপিকখিনি তেওঁলোকক কভাৰ কৰাৰ ক্ষেত্ৰত অসুবিধা হৈছে। গতিকে আজি আৰম্ভ কৰোঁ গভাৰ্নেন্সৰ পৰা। আপোনালোকে গতিকে আইডিয়াটো পাইছে যে গভৰ্ণমেণ্ট ৱেবছাইটৰ কথাখিনি কি ধৰণে আমি আয়ত্ব কৰিব পাৰোঁ আৰু সি আমাৰ প্ৰিলিমিনেৰী আৰু মেইনছৰ কাৰণে হেল্পফুল হয়। এতিয়া মই প্ৰিভিয়াছ কুৱেশ্যনৰ আধাৰত আপোনালোকক এই বিষয়টোৰ ওপৰত কিছু আইডিয়া দিবৰ কাৰণে চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে, আশা কৰিছোঁ আপোনালোকে গুৰুত্ব সহকাৰে আৰু ধৈৰ্য ধৰি মোৰ কথাখিনি যেন শুনে, কাৰণ এই বিষয়খিনি খুবেই জৰুৰী হয় আৰু বহু ছাত্ৰ ছাত্ৰীয়ে পলিটিৰ যিখিনি টপিক তাক লৈ কিছু চিন্তাত আছে আৰু যথেষ্টখিনি পঢ়িব লগা থাকে এই পেপাৰখনত। গতিকে মই চেষ্টা কৰিছোঁ যে কিমান প্ৰিচাইচলি আৰু কিমান শ্বৰ্টকৈ আপোনালোকক
আপোনালোকৰ পৰীক্ষা লিখিব পৰাকৈ সহায় কৰিব পাৰি সেই বিষয়ে চাইছোঁ। মই ডাইৰেক্টলি এনচাৰ লিখা নাই, আপোনালোকক মই বিভিন্ন চ'ৰ্চৰ পৰা অধ্যয়ন কৰি কি ধৰণেনো এই বিষয়টোক আমি ভালকৈ পৰীক্ষাত প্ৰেজেণ্ট কৰাকৈ প্ৰিপেৰেশ্যন কৰিব পাৰোঁ সেই বিষয়ে মই চেষ্টা কৰিছোঁ। এতিয়া আমি যদি চাওঁ, প্ৰশ্নটো আহিছিল 2024 হয়, The Citizen Charter has been a landmark initiative in ensuring citizen-centric administration. ইয়াত কি কৈছে, Citizen Charter has been a landmark initiative, শব্দবিলাকো আপোনালোকে আণ্ডাৰলাইন কৰিব, in ensuring citizen-centric administration. But it is yet to reach its full potential. সম্পূৰ্ণ পটেনচিয়েলটো এতিয়ালৈকে এচিভ কৰাৰ ক্ষেত্ৰত সম্ভৱ হৈ উঠা নাই, কিন্তু এটা ভাল পদক্ষেপ হয় এনচিউৰিং চিটিজেন চেন্ট্ৰিক এডমিনিষ্ট্ৰেশ্যন। আইডেণ্টিফাই দ্য ফেক্টৰ্ছ হিণ্ডাৰিং দ্য ৰিয়েলাইজেশ্যন অফ ইটছ প্ৰমিছ ছাজেষ্ট মেজাৰ্ছ। গতিকে আমাক আল্টিমেটলি সুধিছে যে কিখিনি ফেক্টৰৰ কাৰণে ইয়াক ফুল্লি ইয়াৰ পটেনচিয়েলটো এচিভ কৰিব পৰা নাই আৰু কি ধৰণৰ মেজাৰ্ছ ল'লে আমি উপকৃত হ'ম। অলৰেডি মই চিটিজেন চাৰ্টাৰ কি আপোনালোকক গভৰ্ণমেণ্ট ৱেবছাইটটোত কৈছোঁ, তথাপি ইয়াত মই লিখা আছে, এইটো মোৰ ইন্ট্ৰডাকশ্যন নহয়, বাট ইয়াত দুই ধৰণৰ একেটা কনচেপ্টে দিয়া আছে, আপোনালোকে কোনটো ব্যৱহাৰ কৰে আপোনালোকৰ কথা। ছেকেণ্ড পেৰাগ্ৰাফটো মই সেই ৱেবছাইটৰ পৰাই ইয়াত ডাইৰেক্টলি লিখিছোঁ। প্ৰথম লিখিছোঁ, দ্য চিটিজেন চাৰ্টাৰ ইজ এ কি ইনিচিয়েটিভ এইম এট এনহেন্সিং ট্ৰান্সপাৰেঞ্চি, একাউণ্টেবিলিটি এণ্ড এফিচিয়েঞ্চি ইন অল পাব্লিক ছাৰ্ভিচ ডেলিভাৰী। গতিকে ট্ৰান্সপাৰেঞ্চি, একাউণ্টেবিলিটি আৰু এফিচিয়েঞ্চিৰ ক্ষেত্ৰত এটা ভাল ইনিচিয়েটিভ হয়। পাৰ্ট বাই পাৰ্ট মই কথাখিনি কৈ যাম, কিন্তু একজেক্টলি মই চেণ্টেঞ্চ ৱাইজ কৈ নাযাওঁ, কাৰণ ভিডিঅ'টো দীঘল হ'লে আপোনালোকৰ সমস্যা হয়। গতিকে কিমান প্ৰিচাইচলি শ্বৰ্টকৈ ক'ব পাৰোঁ মই চেষ্টা কৰিম। কথাটো আমি নিলিখিলেও কথা নাই যে ইয়াক কোনে কাৰ জৰিয়তে হয়, সেইটো প্ৰিলিমিনাৰীৰ কাৰণে খুব জৰুৰী হয়। দ্য টাস্ক অফ কোঅৰ্ডিনেশ্যন, ফৰ্মুলেশ্যন এণ্ড অপাৰেশ্যনেলাইজেশ্যন অফ চিটিজেন চাৰ্টাৰ আৰ ডান বাই দ্য ডিপাৰ্টমেণ্ট অফ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ। একচুৱেলি যদি একেবাৰে সৰল ভাষাত ক'ব যাওঁ, মই অলৰেডি কৈছোঁ চিটিজেন চাৰ্টাৰ অন্য একো নহয়, এখন ডকুমেণ্ট হয় য'ত ষ্টেণ্ডাৰ্ডছখিনি আউটলাইন কৰা থাকে, যিখিনি গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টৰ গভৰ্ণমেণ্ট পাৰ্চনেলে ছাৰ্ভিচ ডেলিভাৰীৰ ক্ষেত্ৰত মেইনটেইন কৰাটো খুবেই জৰুৰী হয়। গতিকে আমি অফিচিয়েল ৱেবছাইটত পাইছোঁ যে চিটিজেন চাৰ্টাৰ ৰিপ্ৰেজেণ্টছ দ্য কমিটমেণ্ট অফ দ্য অৰ্গেনাইজেশ্যন টুৱাৰ্ডছ ষ্টেণ্ডাৰ্ড কোৱালিটি এণ্ড টাইম ফ্ৰেম অফ ছাৰ্ভিচ ডেলিভাৰী, গ্ৰিভেন্স ৰিড্ৰেছ মেকানিজিম, ট্ৰান্সপাৰেঞ্চি এণ্ড একাউণ্টেবিলিটি। এতিয়া ফেক্টৰ্ছবিলাক কি কি যাৰ কাৰণে চিটিজেন চাৰ্টাৰ ৰিয়েলাইজেশ্যনৰ ক্ষেত্ৰত অসুবিধা হৈছে। প্ৰথম যদি কওঁ যাওঁ, আমি গভৰ্ণমেণ্ট ৱেবছাইটতে পাইছিলোঁ ইণ্ডিয়াৰ ক্ষেত্ৰত কি ধৰণৰ হৈ আছে। লিটাৰেচি ৰেটটো কম, যদিও ডেভেলপ হৈছে, এতিয়া মোৰ মনত থকা মতে 51ৰ পৰা আহি এতিয়া 65 পাইছে। গতিকে আমি সেই এক্সাম্পলটো লিখিব পাৰোঁ, মই ইয়াত দিয়া নাই, আপোনালোকে কি ধৰণে তাক প্ৰেজেণ্ট কৰে যিমান ইউনিক কৰিব সিমানে ভাল। গতিকে ইয়াত আল্টিমেটলি এইটোৱে কোৱা হৈছে যে চিটিজেনছবিলাক আনএৱেৰ হয়, চিটিজেন চাৰ্টাৰ পৰা তেওঁলোকৰ যিবিলাক ৰাইট আছে, কনষ্টিটিউচনেল যিখিনি ৰাইট আছে বা ফাণ্ডামেণ্টেল ৰাইটছেই হওক, তেওঁলোক এৱেৰ নহয় এণ্ড ফেইল টু হোল্ড পাব্লিক অথৰিটিজ একাউণ্টেবল। নেক্সট কৈছে, while the citizen charter specific service standards there are limited enforcement mechanism. Enforcement mechanism to limited হয় to penalize non-compliance by the government officials. গতিকে citizen charter কথাখিনি মেইনটেইন নকৰিলে তাৰ ওপৰত পেনালাইজ চিষ্টেমটো ভালদৰে হৈ উঠা নাই। Some departments are not revising charters regularly, সেইটো এটা সমস্যা হয়। Many officials perceive the citizen charter as an additional burden, so reluctance in adhering to its standard. গতিকে আমাৰ এইটো এটা হেবিট নিচিনাই দেখা যায়, যিবিলাক অফিচিয়েলছ আছে তেওঁলোকে এই চিটিজেন চাৰ্টাৰ পজিটিভ ছাইডটো চোৱা নাই, তেওঁলোকে ইয়াক আল্টিমেটলি বাৰ্ডেন হিচাপে চাইছে, যিটো এটা সমস্যাজনক হয়। ইনচাফিচিয়েণ্ট ট্ৰেইনিং অফ পাব্লিক অফিচিয়েলছ ইন চিটিজেন চেন্ট্ৰিক ছাৰ্ভিচ ডেলিভাৰী, এইটো এটা ডাঙৰ সমস্যা। ট্ৰেইনিং আৰু এডুকেশ্যন যিমানে বাঢ়িব সিমানে যিকোনো এটা কাম সফল হোৱাৰ ক্ষেত্ৰত সুবিধা হয়। গতিকে ট্ৰেইনিঙৰ কথাটো ইয়াত এটা লিখা আছে যে ট্ৰেইনিংটো কম হোৱাৰ কাৰণে ছাৰ্ভিচ ডেলিভাৰীৰ ক্ষেত্ৰত চিটিজেন চেন্ট্ৰিক যিটো মনোভাৱ হ'ব লাগে সেই মনোভাৱটো গঢ় লৈ উঠা নাই। কেৱল মাত্ৰ চেল্ফ বেনিফিটৰ কাৰণে বহু অফিচিয়েলছে কামবোৰ কৰে, মাত্ৰ চেলাৰীটো পাবৰ কাৰণে তেওঁলোকে কৰে। যি ধৰণৰ এতিয়া আমি পৰীক্ষা দি যি ধৰণে চিভিল ছাৰ্ভিচ পৰীক্ষাত আজি এপিয়াৰ হৈ এটা ভাল ফলাফলৰ জৰিয়তে ছাৰ্ভিচত সোমাইছোঁ, আমি যিটো মনোভাৱ আমি ৰাখোঁ, আমি ইণ্টাৰভিউত কওঁ, সেই মনোভাৱটো সদায় মেইনটেইন হৈ থকাটো খুবেই জৰুৰী। কেৱল মাত্ৰ একাডেমিক লেভেলত আমি কেৱল মাত্ৰ বহীত লিখিলোঁ যে আই ৱান্ট টু ডু চামথিং ফৰ দ্য পিপুল, সেইটো লিখিলেই নহ'ব, কামতো কৰিব লাগিব। মেজাৰ্ছখিনি চাব, ছেকেণ্ড এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ, এই ARCৰ কথা আমি চাব লাগিব। ইয়াৰ ওপৰত মই এটা সৰুকৈ হ'লেও ভিডিঅ' আগবঢ়াবৰ কাৰণে চাম। গতিকে তাৰ জৰিয়তে কিছুমান চেঞ্জেছ ৰিকমেণ্ড কৰা হৈছিল, পানিটিভ মেজাৰ্ছবিলাক ল'বৰ কাৰণে দিছিল ফৰ নন কমপ্লায়েন্স ছাচ এজ ফাইনেন্সিয়েল পেনাল্টিজ বা ডিচিপ্লিনাৰী একশ্যন।
Charter should prioritize a limited number of achievable commitment instead of presenting extensive list of unfulfilled promises. They limited কৰিব কৈছে যিখিনি standards থাকিব লাগে এগালমান excessive কিছুমান unfulfilled promise লৈ লাভ নাই. Next, uniform charters across organization can undermine effectiveness of service delivery. Therefore, it is essential to develop charters that are tailored to local context and specific organizational need. গতিকে কমন হোৱাতকৈ আমি স্পেচিফিক যদি কৰোঁ নিৰ্দিষ্ট অৰ্গেনাইজেশ্যনটোৰ ক্ষেত্ৰত নিৰ্দিষ্ট কিছুমান ৰুলছ বা নিৰ্দিষ্ট ঠাইৰ ক্ষেত্ৰত নিৰ্দিষ্ট ধৰণৰ যদি আমি কিছুমান ষ্টেণ্ডাৰ্ডছ মেইনটেইন কৰোঁ সেইটো বেছি ফ্ৰুইটফুল হ'ব. Officers should be held accountable when commitments made in the citizen charter not met. It is important. বুজি পাইছে definitely খুব simple ইংৰাজীত আছে. Citizen charter should undergo frequent reviews. Frequent reviews খুব প্ৰয়োজন হয়. Revisions to ensure they remain relevant, effective and aligned with changing need expectation of public. Before creating a charter, the organization should reorganize its structure process to ensure effective implementation. মই ভাবো যে এইখিনি পইণ্ট লিখিবৰ কাৰণে আপোনালোকে মুখস্থ কৰাৰ কোনো প্ৰয়োজন নাই অলপ বুজি ল'লে বাৰে বাৰে যদি আপোনালোকে টপিকটো চাই দেন ডেফিনেটলি ইউ কেন ৰাইট. এতিয়া ইয়াত 250 কাৰণে কুৱেশ্যনটো আহিছে গতিকে মই ভাবো ইয়াত যিমানখিনি দিয়া আছে সেইখিনিক যদি আমি সুন্দৰকৈ সজাই পৰাই লিখো আমি ডেফিনেটলি 250 মাৰ্কছ স্ক'ৰ কৰিব পাৰিম. আৰু মই কৈছে 3.5 পেজত লিখিলেই হ'ল সম্পূৰ্ণ যে 4টা সাইডত লিখিব লাগিব কথা নাই. যিমানখিনি আমি লিখিম সেই ধৰণৰ এটা ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি যাম. ক'ৰবাত বোলে কমপ্লিটলি বোলে 4টা পেজে ভৰাই দিছো আৰু ক'ৰবাত লিখিব পৰা নাই তেনেকুৱা হ'ব নালাগে. ইয়াত কনক্লুজন পাৰ্টটো আপোনালোকে চাব. ইয়াৰ পৰা আপোনালোকে এটা পজিটিভ ষ্টেটমেণ্ট হিচাপত আপোনালোকে কনক্লুড কৰিবলৈ চেষ্টা কৰিব. নেক্সট ই গভৰ্নেন্সটো খুব জৰুৰী হয়. ই গভৰ্নেন্সৰ ওপৰত কুৱেশ্যন হোৱাৰ সম্ভাৱনা যথেষ্ট আছে. খুব এটা চিম্পল কনচেপ্ট হয় বাট লিখিবৰ কাৰণে আমি বহুখিনি কথা জনা জৰুৰী হয়. এতিয়া শেষৰ ফালে মই চাম যে অসমৰ ক্ষেত্ৰত ই গভৰ্নেন্সৰ ক্ষেত্ৰত ৱেবছাইটত আমি কি পাওঁ মই আপোনালোকক দেখাম. এতিয়া প্ৰশ্নটো আপোনালোকে চাব ই গভৰ্নেন্স ইজ নট জাষ্ট এবাউট দ্য ৰুটিন এপ্লিকেশ্যন অফ ডিজিটেল টেকনলজি ইন ছাৰ্ভিচ ডেলিভাৰী প্ৰচেছ. It is as much about multifarious interactions for ensuring transparency and accountability. In this context, evaluate the role of interactive service model of e-governance. Here directly moi e-governance opor question to poa nai ase but moi dia nai etu kebol hudise je e-governance or ji interactive service model tar upor base kori pelai question to hudise. E-governance ki ami ei bikhoye janato jori hoy. E-governance is the use of digital technology by governments to provide services to citizen. DigiLocker আপোনালোকে ব্যৱহাৰ কৰে. জীৱন প্ৰমাণ মোবাইল সেৱা আমাৰ অসমৰ ক্ষেত্ৰত আমি চাম মই যাম এতিয়া কৈ নিদু. The interactive service model of e-governance transforms one-way service delivery into a dialogue allowing citizens to voice concerns and participate in decision making. গতিকে interactive service modelৰ কথাটো ইয়াত লিখা আছে যে ট্ৰান্সফৰ্ম কৰিছে কাক one-way service delivery into a dialogue allowing citizens to voice concerns. তেওঁলোকৰ concerns to voice কৰাৰ মানে কোৱাৰ ক্ষেত্ৰত বা কমপ্লেইন ৰেইজ কৰাৰ ক্ষেত্ৰত তেওঁলোকক এলাউ কৰিছে এই সুবিধাটোৱে and participate in decision making আৰু তেওঁলোকে তাৰ জৰিয়তে decision making ত participate কৰিব পাৰে. আপোনালোকে এই ড্ৰয়িংটো কৰিবলৈ চেষ্টা কৰিব যদি ইয়াৰ ওপৰত কুৱেশ্যন আহে সিটিজেন আৰু গভৰ্ণমেণ্টৰ মাজত সাৰ্ভিস ডেলিভাৰী মডেল সিটিজেনছ ইন্টাৰনেশ্যনেল গভৰ্নেন্স লোকেল গভৰ্ণমেণ্ট নেশ্যনেল গভৰ্ণমেণ্ট আলটিমেটলি সবকে কানেক্ট কৰিছে. এতিয়া ৰোলটো আমি চাম এনশ্বৰিং ট্ৰান্সপাৰেন্সি. Two-way communication initiative like My Government platform in India enable direct dialogue between citizens and government. Example আমি দিব পাৰিম এটো. Two-way communicationৰ ক্ষেত্ৰত আপোনালোকে এটো example লব. Access to information portal such as right to information very simple and National Portal of India provides citizen with comprehensive updates and information. Grievance redressalৰ ক্ষেত্ৰত system like centralized public grievance redress and monitoring system allow citizens to report issues and receive prompt response. Very simple. Citizen engagementor ক্ষেত্ৰত ভাগিদাৰী promote active citizen participation. Feedback mechanismৰ ক্ষেত্ৰত কৰ্ণাটকা's Bhumi enable real time feedback citizen feedback on digitize land records enhancing responsive in service. গতিকে ইয়াত আমি কৰ্ণাটকৰ ক্ষেত্ৰত নিলিখি অসমৰ ক্ষেত্ৰত লিখিব পাৰিম. আমি ডেফিনেটলি অসমৰ কথাও চাম. Ensuring transparency ক্ষেত্ৰত initiative such as social audit with Meghalaya being the first state to pass social audit legislation. Enhance openness is government process bill public trust. Ito example খুব ধুনীয়া example আমি লিখিব পাৰো. Although the interactive service model is crucial, its implementation faces challenges such as unequal access to technology with urban areas having 67% internet penetration compared to just 31%. মানে digital divider কথাটো আমি লিখিব পাৰো. ইয়াত আমাক challenges উৰিছিলে নে? Role to উৰিছে. গতিকে role to লিখিছো বাট ইয়াত আমি
কিছু পইণ্ট আমি চেলেঞ্জেছৰ ক্ষেত্ৰত লিখিব পাৰোঁ, যিধৰণে ইয়াত ডিজিটেল ডিভাইডটো যেনিবা ব্ৰেকআপ ৱাইজত লিখিছে, আমি তাক শ্বৰ্টকে ডিজিটেল ডিভাইডৰ কথা আমি লিখিব পাৰোঁ। আমি ডাটা হিচাপত এইটো দিব পাৰোঁ যে 67% আৰ্বান এৰিয়াত আছে আৰু ৰুৰেল এৰিয়াত কেৱল মাত্ৰ 31%হে ইণ্টাৰনেটৰ সুবিধা আছে। নেক্সট, বিউৰ'ক্ৰেটিক ৰেজিষ্টেঞ্চ টু এডপ্টিং নিউ চিষ্টেম, সেইটো ডেফিনেটলি থাকে। আমাৰ বিউৰ'ক্ৰেচি যিসকল ব্যক্তি থাকে তেওঁলোকে নতুন চিষ্টেমবোৰ একচেপ্ট কৰিব নিবিচাৰে। এতিয়া এইটো ফেক্ট হয়, অপ্ৰিয় হ'লেও সত্য হয়। আমাৰ কিছুমান ডিপাৰ্টমেণ্টত আগৰ পৰা কৰি থকা কিছুমান ব্যক্তি আছে যিসকলে নতুন টেকনলজি ব্যৱহাৰৰ ক্ষেত্ৰত কিছু অসুবিধা পায়। সেইটো তেওঁলোকৰ ড্ৰবেক নহয়, কাৰণ তেওঁলোকে ইমান দিনৰ পৰা কৰি আহিছে। গতিকে আমি ট্ৰেইনিং প্ৰভাইড কৰিব লাগিব। এনেকুৱা ধৰণৰ কিছু কথা থাকে। কনক্লুজনৰ ক্ষেত্ৰত এইটো এটা দিয়া আছে, এজ এ কনক্লুজন মই দিয়া নাই, বাট ইউ কেন গো থ্ৰু ইট। ডিজিটেল ডিভাইডৰ কথা দিয়া আছে, ৰুৰেল কানেক্টিভিটি এণ্ড প্ৰমোট ডিজিটেল লিটাৰেচি, খুব ইম্পৰ্টেণ্ট। এটা পজিটিভ ৱেত লিখা আছে, গতিকে এইটো আপোনালোকে ইউজ কৰিব পাৰে। আন কিছুমান পইণ্টছ আমি চাওঁ, ই গভাৰ্নেন্সৰ ধুনীয়াকৈ ইয়াত দিয়া আছে, ডেফিনেশ্যন দিয়া আছে। অলৰেডি মই ক'লো, এপ্লিকেশ্যন অফ ICT টুল, ইনফৰমেশ্যন কমিউনিকেশ্যন টেকনলজি টুল ব্যৱহাৰ কৰাটোৱে হয় ছাৰ্ভিচ ডেলিভাৰীৰ ক্ষেত্ৰত। অবজেক্টিভটো হৈছে ব্ৰিজ ষ্টেট ছ'চাইটি গেপ, এই গেপটো নোহোৱা কৰিবলৈ, যাতে বিল্ডিং এণ্ড এক্সেচিবল ইনক্লুচিভ এণ্ড এফিচিয়েণ্ট এডমিনিষ্ট্ৰেটিভ ইক'চিষ্টেম। শব্দবিলাক খুব জৰুৰী, বৰ বেছি লিখিব নালাগে যদি আমি ভালদৰে শব্দ ব্যৱহাৰ কৰোঁ। গাইডিং প্ৰিন্সিপলটো মই ৰাখিব প্ৰিলিমিনাৰীৰ কাৰণে ইম্পৰ্টেণ্ট হয়, বা আমি মেইনছত লিখিলে এটা ইণ্টাৰেষ্টিং হৈ পৰে। স্মাৰ্ট গভাৰ্নেন্স ফ্ৰেমৱৰ্কৰ ওপৰত ভিত্তি কৰি চিম্পুল, এছ ফৰ চিম্পুল, এম ফৰ মৰেল, এ ফৰ একাউণ্টেবল, আৰ ফৰ ৰেছপঞ্চিভ আৰু টি ফৰ ট্ৰান্সপাৰেণ্ট। ই গভাৰ্নেন্সৰ মডেল আমি 4টা চাওঁ। গভাৰ্ণমেণ্ট টু চিটিজেন হয়, গভাৰ্ণমেণ্ট টু বিজনেছ, গভাৰ্ণমেণ্ট টু গভাৰ্ণমেণ্ট আৰু গভাৰ্ণমেণ্ট টু এমপ্লয়ী। তাৰ এক্সাম্পলবিলাক দিয়া আছে, আপোনালোকে মনত ৰাখিব। এটা দুটা এক্সাম্পল মনত ৰাখিলে হৈ গ'ল। বেনিফিটছখিনি আকৌ মই ইয়াত দিছোঁ। ট্ৰান্সপাৰেন্সি এণ্ড একাউণ্টেবিলিটি ক্ৰিয়েট কৰাৰ ক্ষেত্ৰত ডেফিনেটলি হয়। এফিচিয়েঞ্চি ইন স্পীড, সেইটো 100% হয়। ইনক্লুজন এণ্ড এম্পাৱাৰমেণ্ট, ইয়াত ধুনীয়াকৈ দিয়া আছে এক্সাম্পল। কষ্ট ইফেক্টিভ হয়। পাৰ্টিচিপেটৰী গভাৰ্ণমেণ্টছ হয়। আমি সদায় মনত ৰাখিব লাগিব, এটা বাক্য আমি ইউজ কৰিব পাৰোঁ। বাক্যটো কোনে কৈছিলে মই পাহৰিলোঁ, যে আমি মিনিমাম গভাৰ্ণমেণ্ট আৰু মেক্সিমাম গভাৰ্নেন্সৰ ওপৰত গুৰুত্ব দিব লাগে। সেই কথাটো আমি ব্যৱহাৰ কৰিব পাৰোঁ। চেলেঞ্জেছ কিছুমান আছে। ডিজিটেল ডিভাইড অলৰেডি ক'লোৱে। ডিজিটেল ডিভাইড মানে বহু ক্ষেত্ৰত মেল ফিমেলৰ মাজতো ডিফাৰেঞ্চ দেখা যায়। ঘৰত পুৰুষ এজনে যিধৰণে মোবাইল ব্যৱহাৰ কৰে, বহু ক্ষেত্ৰত মহিলাসকলক সেই ধৰণৰ ব্যৱহাৰ কৰা দেখা নাযায়, বা এডুকেশ্যনৰ ক্ষেত্ৰতো আমি সেই ডিভিজনটো দেখোঁ। ঠিক তেনেকে আৰ্বান আৰু ৰুৰেলৰ ক্ষেত্ৰত আছে। টাস্ক বেছো আছে। মই ডিজিটেল ডিভাইডৰ ওপৰত এটা এনচাৰ দিয়া আছে, আপোনালোকে চাব। তাত এগৰাকী ছাত্ৰীয়ে খুব সুন্দৰকৈ এনচাৰো লিখিছিলে। গতিকে ডিজিটেল ডিভাইডৰ ইছ্যু আমি কেৱল মাত্ৰ ফিমেল মেলৰ ক্ষেত্ৰত নাপাওঁ, আমি আৰ্বান ৰুৰেলৰ ক্ষেত্ৰত পাওঁ, কাষ্ট বেছ পাওঁ। সেই তেনেকুৱা কথাবোৰ আমি মনত ৰাখিব লাগিব। ইনফ্ৰাষ্ট্ৰাকচাৰ ডেফিচিট 100% আছে। এতিয়া মোৰ ক্ষেত্ৰতে মই য'ত আছোঁ, মই আপোনালোকক আগতেই কৈছোঁ যে মই ভিডিঅ'টো বনাই ভিডিঅ'টো এডিট কৰি দিবলৈ মই 1 কিলোমিটাৰ 2 কিলোমিটাৰমান খোজকাঢ়ি যাব লাগে, চ' ডেট আই কেন গেট 5G নেটৱৰ্ক। ডিজিটেল লিটাৰেচি প্ৰব্লেমো আছে। লেংগুৱেজ বেৰিয়াৰ্ছ আছে, 100% আছে। চাইবাৰ চিকিউৰিটি ৰিস্ক কিছুমান আছে। বিউৰ'ক্ৰেটিক ইনাৰ্চিয়া, যিটো বিউৰ'ক্ৰেটিক জড়তা বুলি ক'ব পাৰি। অৰ্থাৎ এতিয়া আমি বহুতকে আমাৰ এনেকুৱা হয়, প্ৰিপেৰেশ্যন ফেজত বহু ছাত্ৰ ছাত্ৰীয়ে ইণ্টাৰভিউৰ কাৰণে প্ৰিপেৰেশ্যন কৰোঁতে কয় যে বৃহৎ পৰিসৰত মই মানুহৰ কাৰণে কৰিব বিচাৰোঁ, কিন্তু যেতিয়া প্ৰেক্টিকেল ফিল্ডত নামে, কিন্তু তেওঁলোকক দেখা যায় যে তেওঁলোকে কাম কৰাৰ প্ৰতি এলাহ মনোভাৱ এটা লৈ থাকে, বা মানুহৰ কাৰণে কাম কৰাৰ ক্ষেত্ৰত তেওঁলোকে এলাহ মনোভাৱ এটা দেখা যায় তেওঁলোকৰ। গতিকে বিউৰ'ক্ৰেটিক ইনাৰ্চিয়াটো এটা ডাঙৰ সমস্যা হয়। কি ইনিচিয়েটিভখিনি আপোনালোকে মনত ৰাখিব, খুব সুন্দৰকৈ ইয়াত দিয়া আছে। ডিজিটেল ইণ্ডিয়া মিছন আছে, ভাৰত নেট ফেজৰ ওপৰত মই মোৰ ভিডিঅ'টোত কমপ্লিটলি গোটেই ডিটেইলছখিনি দিয়া আছে, আপোনালোকে চাব। উমং এপ আছে, ভাচিনি আছে, AI বেছড প্লেটফৰ্ম অফাৰিং ৰিয়েল টাইম ট্ৰান্সলেশ্যন। ভাষিনী বুলি ক'ব পাৰি আচলতে অসমীয়াত। ট্ৰান্সলেট কৰাৰ ক্ষেত্ৰত 22 ইণ্ডিয়ান লেংগুৱেজ ট্ৰান্সলেট কৰিব পাৰিম। ডিজিলকাৰ আছে, সঞ্জীৱনী আছে। গতিকে মই ভাবোঁ যে এই গোটেই যিটো PDF, এই PDFটোত আপোনালোকে এই দুটা বস্তুৰ কাৰণে লিখিব পৰা গোটেই কথাখিনি আছে। বাট আপোনালোকে যেতিয়া পুৰণা কুৱেশ্যন লৈ প্ৰেক্টিচ কৰিব, তেতিয়াহে আপোনালোকৰ স্কিলটো আহিব আৰু কনফিডেন্সটো বাঢ়িব। এতিয়া আমি এই ভিডিঅ'টোৰ শেষত আমি ই গভাৰ্নেন্সৰ ওপৰত অসমৰ ৰিলেটেড কিবা চাব পাৰোঁ নেকি, সেই বিষয়ে আমি চাম আৰু মই আপোনালোকক দেখাম। এতিয়া আমি অসমৰ ক্ষেত্ৰত ই গভাৰ্নেন্সৰ বিষয়ে যিখিনি পাব পাৰোঁ সেইখিনি চাম। এইটো পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ ওপৰত কিছু আছে। আপোনালোকে এই ধৰণে চাৰ্চ কৰিলে পাই যাব। ই পঞ্চায়ত কনচেপ্টটোৰ ওপৰতো আপোনালোকে এই কথাখিনি লিখি ৰাখিব। Objective of e-Panchayat initiative is to strengthen e-governance in Panchayati Raj institution in the state and build associated capacities of the PRIs for effective adoption of e-governance initiative. Directly নাহিলেও আমি এক্সাম্পল হিচাপে দিব পাৰিম।
এইটো প্ৰিলিমিনাৰী কাৰণে আমি এটা ইয়াত পাইছোঁ PRIA soft, Priya soft ক'ব পাৰি, captures receipts and expenditure details through voucher entries and automatically generate cashbook, register utilization certificate. Example হিচাপে মেইনছত ব্যৱহাৰ কৰিম। নেশ্যনেল পঞ্চায়ত পৰ্টেল এটা আছে, ডাইনামিক ৱেবছাইট, লোকেল গভৰ্ণমেণ্ট ডাইৰেক্টৰী, এনেধৰণে গোটেই কথাখিনি ইয়াত দিয়া আছে, আপোনালোকে চাব। আমি ডিজিটেল গাঁও পঞ্চায়তৰ কনচেপ্টটো চাম। A new program has been initiated to convert feasible panchayat to digital গাঁও পঞ্চায়ত। ইয়াৰ লগত ৰিলেটেড দৃষ্টিটো আপোনালোকে মন ৰাখিব প্ৰিলিমিনাৰী পাৰপজৰ কাৰণে। গতিকে এই ধৰণে আমি গভৰ্ণমেণ্ট ৱেবছাইটৰ পৰা চালে বেছি সুবিধা হয়। এবাউট আছটো সদায় চাব লাগে, হু উই আৰ, হোৱাট উই ডু। ডেফিনেটলি আমি জানো পঞ্চায়তী ৰাজৰ ক্ষেত্ৰত। আমি আৰু ই গভৰ্ণেন্সৰ কিবা এক্সাম্পল পাওঁ নেকি চাওঁ। ইয়াত বিভিন্ন আছে, জাৰ্নেলো আছে, এইটো ইমান প্ৰয়োজন নহয় চোৱা। সেৱা সেতুৰ এক্সাম্পল আমি দিব লাগিব, ডেফিনেটলি এইটো এটা বেষ্ট এক্সাম্পল হয়। প্ৰায় সকলোবিলাকে এনেধৰণৰ এক্সাম্পল দিব, গতিকে আপুনি এটা আনকমন দিব পাৰিলে ভাল, যেনেকে আমি ই পঞ্চায়তৰ কথা ক'ব পাৰোঁ। ইয়াত ডিটেইলছত দিয়া আছে, সেৱা সেতু আছাম ইজ এ চিটিজেন চেন্ট্ৰিক প্লেটফৰ্ম ৰিভলিউচনাইজিং পাব্লিক চাৰ্ভিচ ডেলিভাৰী এক্ৰছ গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টছ। আমি এই পইণ্টটো ডাইৰেক্টলি লিখিব পাৰোঁ। ফিচাৰ্ছখিনি মনত ৰাখিব, অট'মেটেড ডকুমেণ্ট ভেৰিফিকেশ্যন, ৰিয়েল টাইম নটিফিকেশ্যন এণ্ড ৰৱাজ গ্ৰিভেন্স ৰিড্ৰেচেল। গতিকে অসমৰ ক্ষেত্ৰত আমি এই ধৰণৰ দুটা এক্সাম্পল পালোঁ। ই ডিষ্ট্ৰিক্টৰ ওপৰতো আপোনালোকে চাব পাৰে। গতিকে ই গভৰ্ণেন্সৰ ওপৰত কুৱেশ্যন অহাৰ সম্ভাৱনীয়তা যথেষ্ট আছে, যিহেতু UPSCত অলৰেডি এটা কুৱেশ্যন আহিছে, আমি অলৰেডি ডিছকাছ কৰিলোঁ। মই একজেক্ট এনচাৰটো তাত প্ৰভাইড কৰা নাই, বাট তাৰ আধাৰত আপোনালোকে যিকোনো ধৰণৰ কুৱেশ্যন আহিলে তাক এটেম্প কৰিব পাৰিব। আৰু মেইনছৰ কাৰণে যিসকলে প্ৰস্তুতি চলাই আছে, মই ভাবিছোঁ যে বেছিকখিনি আপোনালোকৰ অলৰেডি ক্লিয়াৰ হৈছে, গতিকে মই ডাইৰেক্টলি কুৱেশ্যনটো এনালাইচিছ কৰিছোঁ। আশা কৰিছোঁ আজিৰ ভিডিঅ'টোৱে আপোনালোকক যথেষ্ট উপকৃত কৰিব, আৰু এই ধৰণে মই গভাৰ্ণেন্সৰ লগত জড়িত বাকী টপিকবিলাকো আপোনালোকক দি যাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে কেৱল মাত্ৰ এটা কাম কৰিব, যোৱাকালি মই বহু ছাত্ৰৰ লগত কথা পাতি এটা গম পালোঁ যে তেওঁলোকৰ ৰাইটিং যিটো স্পীড, সেইটো স্পীডটো বৰ বেছি হোৱা নাই, বা যেতিয়া অচিনাকি কুৱেশ্যনবোৰ দেখে তেওঁলোকৰ কনফিডেন্সটো ল' হৈ যায়। গতিকে সেই ক্ষেত্ৰত মই পৰামৰ্শ এটা দিম, আপোনালোকে ডেইলি এটা নোন, তাতকৈ বেছি কৰিলে কোনো কথা নাই, কিন্তু অন্ততঃ এটা জনা টপিকৰ ওপৰত এনচাৰ লিখিব আৰু এটা নজনা টপিকৰ ওপৰত এনচাৰ লিখিবৰ কাৰণে চেষ্টা কৰিব। তেতিয়া আপোনালোকৰ লাহে লাহে কনফিডেন্সটো বিল্ড হ'ব, আৰু পৰীক্ষাত ডেফিনেটলি আপোনালোকৰ বিশ্বাসটো থাকিব, আৰু যিকোনো কুৱেশ্যন এটেম্প কৰাৰ ক্ষেত্ৰত সুবিধা হ'ব। আৰু লগতে এইটো কথা ক'ব লাগিব, আমি কিবা এটা যদি নেচাওঁ সেইটো বেলেগ কথা, যিটো আমাৰ চিলেবাছত নাই, বাট চিলেবাছত যিখিনি আছে, সেই যিখিনি স্পেচিফিক পাৰ্ট দিয়া আছে, সেইখিনি অন্ততঃ আমি এবাৰ হ'লেও টাচ দি যাবৰ কাৰণে চেষ্টা কৰিম, যাতে পৰীক্ষাত আমি এটেম্প কৰিব পাৰোঁ। আৰু আনকমন যদি কিবা কুৱেশ্যন আহে, সেইটো আপোনাৰ কাৰণে নহয়, গোটেইখিনি ছাত্ৰ ছাত্ৰীৰ কাৰণে অসুবিধা হ'ব। গতিকে তাত বেছি স্পেকুলেশ্যন কৰাৰ কোনো প্ৰয়োজন নাথাকে। কনফিডেন্স ৰাখক আৰু পঢ়ি থাকক, সময় নষ্ট নকৰিব। আকৌ এবাৰ স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছোঁ। নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম। নমস্কাৰ।